Hello everyone, এয়া হৈছে তেলৰ পিঠা, তেল পিঠা বুলি কয়। আম্মাই মানে মানুহ এগৰাকীক দি বনাই আনিছে মোৰ বিয়াৰ কাৰণে। আৰু এয়া হৈছে তিল পিঠা, কেটামানত নাৰিকলো দিয়া আছে মানে। আৰু আজি ৰাতিপুৱাতে মই এইবোৰ দিয়ে চাহ কৰিলো, মানে চাহ খালো আৰু এইবোৰ সব ঘৰতে বনোৱা, মানুহ এগৰাকীয়ে বনাই দিছে। আৰু আজি হৈছে 7 ফেব্ৰুৱাৰী, আজি মোৰ হালধি ৰসম। আৰু গুটিখিনি বস্তু মোৰ হালধি কাৰণে কি যি দৰকাৰ হ'ব গুটিখিনি মই একদম উলিয়াই পেলাই এনেকে ৰেডি কৰি ৰাখিছো। আসসালামু আলাইকুম, নমস্কাৰ, মমাসুমা। আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালেই। আৰু এই ভিডিওটো চাই আপোনালোকৰ ভালো লাগিব আশা ৰাখিছো। তো ভিডিওটো একেবাৰে শেষলৈকে আম্মাই ৰাতিপুৱাতে একদম হালধি চালধি পিছি পুৰা ৰেডি কৰি ৰাখিছে। এয়া ঘিলা হয়, এইবোৰ হালধি মাহ। আৰু ইয়াৰ পৰাই অলপ দৰা কাৰণেও মানে ভাইটিৰ হাততে পঠিয়াই দিব। আৰু এইফালে মই একদম পুৰা একদম হালধিৰ ড্ৰেছ পাতি পিন্ধি একদম ৰেডি হৈ আছো, কাৰণ হালধি ৰসম আমাৰ মানে আৰম্ভ হ'বই। আৰু আৰু মোৰ হালধি ৰসম আৰম্ভ হৈছে। গা ধুব যোৱাৰ আগে আগে মানে যিমান নিজৰ মানুহ থাকে আৰু ডাঙৰ সকলোকে এনেকে তামোল পান দি পেলাই চবৰে মানে দোৱা ল'ব লাগে। আৰু এইখিনি সময়টো আৰু কবই নালাগে, এজনী ছোৱালী মানুহে এইটো ফিল কৰিব পাৰে কিমান দুখ লগা এইবোৰ সময়, মানে কেতিয়াও পাহৰিব নোৱাৰা একদম সময়। আৰু এতিয়া মোক চাটলৈ লৈ গৈছে, মানে চাটতে মাহ হালধি দিব। আৰু তাৰ পাছতে মই নিজে আহি বাথৰুমতে গা ধুম। তাৰ মানে ঠাণ্ডা দিনটো ভিতৰত হালধি মাহ লগালে আকৌ ঠাণ্ডা লাগে বুলিকে চাটতে ৰ'দ পৰি আছে, সেইকাৰণে তাতে লগাব মানে। আৰু ইয়াতে চাচি আছে 3-4 জনীমান, তাৰ পাছতে মামী আছে, আৰু ওচৰ চুবুৰীয়া চিনাকি মানুহ আছিলে। আৰু আম্মা কিছুমান নিয়ম পালন কৰিছে, আৰু যিহেতু বিয়া হয় ন, নিয়ম পালন কৰিবই লাগিব। পানী ছিটিয়াইছে, আৰু এনেকে মানে হোৱাইট কালাৰ চাদৰ এখন দি পেলাই, মানে মূৰৰ ওপৰত এনেকে চাদৰ এখন দি আনিব লাগে। আৰু ইয়াতে বোলে 3 পাক ঘূৰিব লাগে। সেইদিনাখনহে গম পালো, আৰু বিয়া হলেহে গম পোৱা যায় ন নিয়মবোৰ, নহলেনো কেনেকে গম পাব। সো ইয়াতে 3 পাক মান ঘূৰাইছে। এতিয়া পান দি তামোল আৰু এনেকে চুলিত লগোৱা তেল দি পেলাই এনেকে অলপ নিয়ম কৰিব লাগে, তাকে নিয়ম কৰিছে। আৰু মই ইয়াতে কান্দি আছিলো,
মনটো বহুত বেয়া আছিল মানে বহুত দুখ লাগি আছিল আৰু এইখিনি সময়ৰ কথা আৰু বুজাব নোৱাৰি ন কিনকা টাইপৰ এটা মনত দুখ লাগি থাকে আৰু এতিয়া হালধি সালধি দি সবে একদম পুৰা লগাই গা ধুৱাই আছে আৰু মানে মা হালধি লগাই দি আছে আৰু গাতে আৰু এতিয়া সবে খাব বহিছে মানে ওচৰ সুবুৰী আমাৰ নিজৰ মানুহ যিমান আছিল সবে এহাজ খালো মো গা পা ধুই আহিলো আৰু লগতে কেখনমান নহয় বহুত ফটো ইয়াতে এড কৰি দিলো আপোনালোকে চাব আৰু মোৰ ব্লগটো মই আজি এখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল তেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ মেহেন্দিৰ ভিডিও আহিব আছে বিয়াৰটো মেইন ভিডিও আহিবই আছে তেতিয়াহে আপোনালোকে দেখা পাব সো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ বাই